ঢিং সমষ্টিৰ প্ৰায় সকলো বিদ্যালয়ৰ শিক্ষকসকলক সম্বৰ্ধনা জনাই মনোৱাৰ হুছেইন ফাৰুকীয়ে আজি শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিদ্যালয়তে উলহ মালহেৰে উদযাপন কৰা হয় শিক্ষক দিৱস। আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ঢিং সমষ্টিৰ বিশিষ্ট সমাজসেৱক যুৱনেতা তথা প্ৰাক্তন শিক্ষক মনোৱাৰ হুছেইন ফাৰুকীয়ে বাটমাৰী উচ্চ মাধ্যমিক বিদ্যালয় এক্সেলেণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলকে আদি কৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত উপস্থিত হৈ শিক্ষকসকলক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ জনাই সম্বৰ্ধনা। যুৱ নেতাগৰাকীৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ঢিং সমষ্টিৰ শিক্ষক সমাজে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। আমাৰ মাজত আহি পেলাই আজিৰ এই শুভক্ষণত সময় দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি আমাৰ শিক্ষকসকলক উদ্দেশ্য কৰি আজি এই 5 ছেপ্টেম্বৰ দিনাখনত আমাৰ মাজত বহুত মূল্যৱান কথা আগবঢ়াইছে, মূল্যৱান বক্তব্য ৰাখিছে। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ছাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। গতিকে ছাৰে অনাগত দিনত আমি ছাৰক শুভেচ্ছা জনাইছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ছাৰক, যাতে অনাগত দিনত ছাৰৰ যিটো লক্ষ্যত লৈছে হাতত সেই লক্ষ্যত উপনীত হওক ভালদৰে। গতিকে আমি আশাবাদী। হয়, এক্সিলেণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আমাৰ এই বাটামাৰীৰ এখন আগশাৰীৰ প্ৰাইভেট শিক্ষানুষ্ঠান আৰু সেইখন শিক্ষানুষ্ঠানৰ আমাৰ অধ্যক্ষ মহোদয়ৰ নিমন্ত্ৰণ জনাইছিল মোক। তেওঁলোকে মোক সম্বৰ্ধনা জনাইছে। ময়ো তেওঁলোকৰ যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক ক্ষুদ্ৰ এটি সম্বৰ্ধনা জনাইছোঁ আৰু সকলোকে শিক্ষক দিৱসৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ সঁচাকৈ খুব ভাল লাগিছে। 64তম শিক্ষক দিৱস উপলক্ষে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা আমাৰ এই ঢিং সমষ্টিৰ উদীয়মান যুৱক সমাজকৰ্মী, বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰা এই যুৱ নেতাজন সদায়ে সামাজিক কামত আগভাগ লৈ আহিছে। আজিৰ এই পবিত্ৰ দিনটোত জাতি নিৰ্মাতা, মানৱ সম্পদ গঢ়োতা শিক্ষকসকলক তেখেতে আদৰিছে। কেৱল আমাৰ শিক্ষানুষ্ঠানতেই নহয়, ঢিং সমষ্টিৰ প্ৰায়বোৰ বিদ্যালয়ৰে শিক্ষকক তেখেতে সম্বৰ্ধনা জনাইছে। ই এক খুব মহান পদক্ষেপ। আমি বৰকৈ আপ্লুত হৈছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনতো তেখেতে মানৱ গঢ়াৰ এই কামত ব্ৰতী হৈ থাকিব। আমাৰ সমৰ্থন তেখেতৰ প্ৰতি সদায়েই আছে। আমি তেখেতৰ লগত সহযোগ হৈ আছোঁ আৰু শিক্ষা জগতখনক আগুৱাই নিবৰ কাৰণে আমাৰ এই পিছপৰা মানৱ সম্পদ তথা এই পিছপৰা সমাজখনক আগুৱাই নিবৰ কাৰণে এনে এজন যুৱ নেতাৰ খুব প্ৰয়োজন, সেয়া আমি উপলব্ধি কৰিছোঁ। আৰু আজিৰ দিনটোত তেখেতে যি ইনিচিয়েটিভ লৈছে তেখেতক আমি সঁচাকৈয়ে শলাগিছোঁ আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, প্ৰথমে মই সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ আজিৰ পবিত্ৰ এইখনত মই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিক্ষকসকল আচলতে মমবাতিৰ দৰে জ্বলি জ্ঞানৰ আলোকেৰে সকলো ছাত্ৰ ছাত্ৰীক আলোকিত কৰে। আমাৰ সমাজ জীৱনত আমাৰ সমাজক তেওঁলোকে আগুৱাই লৈ যোৱাত সহায় কৰে। গতিকে আজিৰ এই ক্ষণত মই এটা সৰু প্ৰয়াস কৰিছোঁ। মই আমাৰ ঢিং সমষ্টিৰ প্ৰায়বোৰ শিক্ষক শিক্ষয়িত্ৰী হওক, চৰকাৰী হওক বা প্ৰাইভেটেই হওক, সকলোকে মই এটি ক্ষুদ্ৰ সম্বৰ্ধনাৰে মই সম্বৰ্ধনা জনাইছোঁ।